প্ৰতি বছৰে আমি এনে ভেকুলীৰ বিয়া বেন পাৰ্টি তথা আৰু আয়তীসকলৰ বিয়া নাম গীত মাতেৰে হোম যজ্ঞ আদি কৰি তাৰোপৰি আমি চাহ খেতিয়ক কৃষক আমাৰ অতিকৈ পানীৰ প্ৰয়োজন আৰু তদুপৰি আমাক কোনো ধৰণৰ খেতিত পানী দিয়াৰ সা সুবিধা আমাৰ চৰকাৰৰ পৰা যোগদান কৰাৰ পৰা নিজেও সুবিধা কৰিব পৰা নাই। সেয়েহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আমি এই ভেকুলী বিয়াখন আয়োজন কৰিছোঁ উলহ মালহেৰে। এই আয়তীসকল এই আমাৰ বেণ্ড পাৰ্টি এইদৰে প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ। এইবেলিও আকৌ নতুনকৈ আমি ভেকুলী বিয়াখন আৰম্ভ কৰিছোঁ। সেয়ে সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আশীৰ্বাদো কৰিছোঁ যে আমাৰ এই ঠাইটোত অলপ বৰষুণৰ প্ৰয়োজন। যদি ঈশ্বৰে আমাক মংগল কৰে তেতিয়া যেতিয়া আমি অলপ বৰষুণৰ সকাহ পাম বুলি আশা কৰি আমি এই ৰাজগৰ সমূহ ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে পালন কৰি অহা ভেকুলী বিয়াৰ আমাৰ যোৱাকালিৰ পৰা প্ৰস্তুতি চলি আছে। আমাৰ ঢেঁকী চোৰ, নাঙল চোৰ, জোঙেলী চোৰ এনেকুৱা বিভিন্ন আমাৰ গাঁৱে গাঁৱে গৈ চোৰ কৰি অনা হৈছে। ৰাতি চোৰ কৰি আনি আমাৰ ইয়াতে গেট সজা হৈছে। তাৰোপৰি আমাৰ দৰা ঘৰীয়া কইনা ঘৰীয়া আমাৰ আয়োজন কৰা হৈছে। এই আয়োজনৰ সকলো ৰাইজে উপস্থিত হৈছে, তেওঁলোক অশেষ ধন্যবাদ থাকিল। আৰু লগতে আমাৰ এই ৰাজগৰ নালাপাৰা বৰঙাজুলি এই অঞ্চলৰ আমাৰ প্ৰতিটো ঘৰে প্ৰতি চাহ খেতি আছে। 1 বিঘা হ'লেও আছে, 1 বিঘাৰ পৰা 20 বিঘালৈকে 30 বিঘালৈকে আছে। এনেকুৱা হৈছে আমাৰ চাহ খেতিৰ ওপৰত বৰষুণ নোহোৱাৰ বাবে চাহ বাগান মৰি গৈছে। চাহপাত তুলিব পৰা নাই। চাহপাত যি যোৱা বছৰ যিটো হেৰিত আহিছে তীব্ৰ গতিত চাহপাত ছিঙিছিলোঁ, এই বছৰ আমাৰ সেই গতিটো নাই। সেই গতিকে বতৰৰ প্ৰতি আমাৰ প্ৰতিকূল আমাৰ প্ৰকৃতিৰ লগত জড়িত ৰাখি আমাৰ ভেকুলী বিয়া আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলত উত্তৰ অঞ্চলত কোনো চৰকাৰী সা সুবিধা নাই, পানী যোগান আঁচনি নাই। এই পানী যোগান আঁচনি নোহোৱাৰ কাৰণে আমাৰ এই ৰাজগৰবাসীৰ অতি দুৰ্ভাগ্যজনক কথা। যদি এই সুযোগতে সাংবাদিক বন্ধুৰ সহযোগত চৰকাৰলৈ এটি আহ্বান থাকিল, আমাৰ এই ৰাজগৰ অঞ্চলৰ চাহ খেতিয়ক ক্ষুদ্ৰ চাহ খেতিয়কলৈ যদি আমাৰ পানী যোগান আঁচনিৰ কিবা এটা সকাহ কৰি দিয়ে, এয়ে আমাৰ ৰাজগৰবাসী হৈ মই অনুৰোধ জনাইছোঁ চৰকাৰলৈ। আৰু আমি এই ভেকুলীৰ বিয়াৰ এই বছৰে নহয়, আমি প্ৰতি বছৰে আমাৰ পালন কৰি আহিছোঁ সকলো ৰাইজৰ দান বৰঙণিৰ সহযোগত আৰু সহযোগো কৰি আহিছে ৰাইজে। সেই গতিকে এই বছৰো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ভেকুলী বিয়াৰ আয়োজন কৰিছোঁ। লগতে আমাৰ ভেকুলী বিয়াৰ সমূহ মাংগলিকভাৱে ভেকুলী বিয়াৰ আয়োজন কৰা হৈছে। হোম যজ্ঞ, বেং পাৰ্টি, আয়তীৰ উৰুলি আৰু দৰা ঘৰীয়াৰ পৰা কইনা আনিবলৈ যোৱাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন আমাৰ আয়তীৰ বিয়ানাম আদি বেং পাৰ্টিৰ সহযোগত আমি ভেকুলী বিয়াখন আজি আয়োজন কৰিছোঁ। সেয়ে সমূহ ৰাইজলৈ আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এই ভেকুলী বিয়াখন আয়োজন কৰিছোঁ।